নিশা ৰূপৈহাটৰ বেলগুৰিৰ বিছমিল্লাহ জুৱেলাৰীত চুৰিকাণ্ড চুৰে লুটি নিলে অলংকাৰ সহ নগদ ধন নিশা ৰূপৈহাটত চুৰিকাণ্ড দিনৰ চালি কাটি চুৰে লুটি নিলে বিছমিল্লাহ জুৱেলাৰী 3 লক্ষাধিক টকাৰ অলংকাৰ সহ নগদ ধন লুটি নিলে চুৰে নৌছেদ আলী নামৰ লোকজনৰ বেলগুৰি বজাৰত থকা বিছমিল্লাহ জুৱেলাৰীত নিশা চুৰে চলাই লুটপাট ক্ষুদ্ৰ জুৱেলাৰীখনত নিশা চুৰে লুটপাট চলোৱাত অসহায় হৈ পৰিছে নৌছেদ আলী ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বাঢ়ি যোৱাৰ সমান্তৰালকৈ চুৰিকাণ্ড বৃদ্ধি পাইছে বেলগুৰি অঞ্চলত হল ধৰক ৰাতি আমি দোকানদাৰী কৰি আমি ৰাতি ঘৰত গৈছো ৰাতিপুৱা 8টাত আমি আহিছো আহি দোকান খুলিছো খোলাৰ পিছত আমি পিছফালে দেখিলো মানে স্ক্ৰু কাটি মানে চোৰ সোমাইছে ভিতৰত ধৰক সোণ আছিলে মানে মানুহৰ সোণ কিজানি 4-5 যোৰা সোণৰ ফুল আছিলে নাকৰ ফুলি আছিলে ৰূপ কিজানি আছিলে 60 ভৰি মান আনুমানিক কিমান টকাৰ অলংকাৰ নিছে ধৰক 3 লাখ টকা মান অলংকাৰ লৈ গ'ল নগদ ধন দিছে আৰু নগদ ধন লৈ গ'ল মানে কেছ ভাঙি লৈ গ'ল 30,000 মান টকা এই কিটা বস্তু আমাৰ লৈ গ'ল এতিয়া আমি ধৰক অক্ষম চলিবলৈ মানুহক যে আমি এতিয়া কি দিম আমি একদম উপায় নাইকিয়া হৈ গ'ল চোৰৰ উৎপাতটো বাঢ়িছে চোৰৰ উৎপাতটো একদম মানে ঢাচকাৰা ইয়াত আই ভৰি গ'ল এই আমাৰ সংগে হৈ আছে ঢাচকাৰাবিলাক এইবিলাক কৰিছে কাম বেলগুৰি নতুন বজাৰ বিছমিল্লাহ জুৱেলাৰ্ছ জি আপোনাৰ নাম নৌছেদ আলী এতিয়া আপোনাৰ কি বিভাগ ক্ষতি হৈছে বহুত ক্ষতি হৈ গ'ল আমাৰ এতিয়াতো এতিয়া কাষ্টমাৰ আহি আছে যে মালকেইটা দিয়ক আমাৰ এতিয়া যে আমি কি দিম কোনো আমাৰ উপায় নাইকিয়া হৈ গ'ল আমি আৰক্ষীক জনালো কেছ দিলোঁ আমি এফআইআৰ দিলোঁ ৰূপৈ থানাত প্ৰশাসনক আমি দিলোঁ এফআইআৰ এতিয়া কি পিছত দেখাব হ'ব ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনি ভাৰত 24